ৰাজস্থানীখন বেছি ভিৰ গুৱাহাটীৰ খানাপাৰাত চলি থকা অসমী চৰচ মেলাত এইবাৰ জনগোষ্ঠীয় খাদ্য সম্ভাৰে দৰ্শনাৰ্থীক আকৰ্ষণ কৰিছে। অসমী মানে আত্মসহায়ক মহিলা গোটৰ পৰিচয়। যোৱা 30 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা 16দিনীয়া অসমী চৰচ মেলা 2024-25 বৰ্ষৰ বৰ্তমান গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ আছে আৰু এই মেলাখন অহা 15 ডিচেম্বৰলৈকে অব্যাহত থাকিব। সমগ্ৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে এই মেলাখনত। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অসমৰ লগতে দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ পৰা অহা বিপণীসমূহেও থলুৱা সামগ্ৰী আৰু খাদ্য সম্ভাৰেৰে বহুতো সঁহাৰি পাইছে। মেলাখনৰ ৰাইজৰ মনোৰঞ্জনৰ বাবে প্ৰতিদিনে এখন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে। এই মেলাখনত থলুৱা সাজপাৰ আৰু কিছু হস্তনিৰ্মিত সামগ্ৰীৰ লগতে বিশেষকৈ জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ বিপণীসমূহত প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। লগতে জনগোষ্ঠীয় খাদ্যৰ অলপ জুতি ল'বলৈ আকৰ্ষিত হৈছে দৰ্শকসকল। মোৰ নাম আসিফ মেহবুব। মই আহিছোঁ জালুকবাৰীৰ পৰা। আমি আহিলোঁ চৰচ মেলাত। অলমষ্ট চব মানে থলুৱা সামগ্ৰী পোৱা যায়, খাদ্যও পোৱা যায়। আমি সেয়া কৰি আছোঁ, এনজয় কৰি আছোঁ। আৰু লাইক ইয়াত দেখিছে চাগে আপোনাৰ গ্লাছবোৰো লাইক দিছে, বাঁহেৰে বনোৱা, পুৰা লাইক ইক' ফ্ৰেণ্ডলি। এবছলিউটলি যোনটো মানে মানুহবোৰে এক্সপ'জাৰ পাইছে, এক্সপ'জাৰটো ধৰক নিজৰ মানে আৰ্ট মানে যোনখিনি নিজৰ মানে আছে ন, মানে নট ট্ৰেডিশ্যনেল, নট নিজৰ যোনখিনি মানে এক্সপাৰ্টাইজ আছে, এক্সপাৰ্টাইজখিনি আমাৰ এটা আৰ্বান এৰিয়াত মানে এক্সিবিট কৰিছে। দেন লাইক চেলো হৈছে, তেওঁলোকেও এটা উৎসাহ পাব। ভাল ভেৰি গুড ইনিচিয়েটিভ। আমি এজন আহিছিলোঁ, বাকী 5জনক মই মাতি লৈ আনিছোঁ যে আহক চাই যাওক। মানে ইমান ধুনীয়া মানে এনভাইৰনমেণ্টটো ইমান ধুনীয়া। একচুৱেলি আকৰ্ষিত হ'লোঁ। বাকী চবতে নাই, এইখনত স্পেচিয়েলি এখন আছে, বাকীও আছে এখন দুখনত। তো সেইটো আকৰ্ষিত হৈ আমি ইয়ালৈ আহি বহিলোঁ আৰু এই আৰু। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা পোৰা গাহৰি মাংস, পোৰা মাছ, কেঁকুৰা, চাইমদ, জুদিমা আদি বিভিন্ন ধৰণৰ জনগোষ্ঠীয় খাদ্যসমূহৰ সোৱাদ ল'বলৈ মেলাখনত জনগোষ্ঠীয় বিপণীসমূহত লানি নিচিকা ভিৰ পৰিলক্ষিত হৈছে। লগতে ৰাজস্থানীয় খাদ্যৰ জুতি ল'বলৈও মানুহৰ ভিৰ। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত আয়োজিত এই মেলাখনত 226খন বিপণী আছে। ইয়াৰে 90খন বিপণী ৰাজ্যৰ বাহিৰৰ প্ৰদৰ্শকে প্ৰতিনিধিত্ব কৰে। বাকী থকা বিপণীসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোট আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে মুকলি কৰা হয়। এই মেলাখনে স্থানীয় SHG আৰু ক্ষুদ্ৰ উদ্যোগীসকলক তেওঁলোকৰ সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এক মঞ্চও প্ৰদান কৰিছে। মেলাত অংশগ্ৰহণ কৰা উদ্যোগীসকলে দৰ্শনাৰ্থীৰ পৰা ইতিবাচক সঁহাৰি পোৱাৰ বিষয়ে জানিবলৈ দিয়ে। গুৱাহাটীৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট, NDS নিউজ। মোৰ নাম শ্ৰী নিৰ্মালী কলিতা। মই মানে ধাৰাপুৰ চাৰিআলিৰ অলপ আগত পূব মাজিৰ গাঁৱত থাকোঁ। আৰু মই ইয়াত হেণ্ডলুমৰ প্ৰডাকশ্যনবিলাক লৈ এই চৰচ মেলাত এই চতুৰ্থবাৰৰ বাবে ইয়াত মানে মই যোগদান কৰিছোঁ। চৰচ মেলাত আহি আমি খুব বেছি ভালে সঁহাৰি পাই আছোঁ। বিক্ৰী ভাল বা মানুহৰ সঁহাৰিও ভালে পাইছোঁ। আৰু ইয়াত প্ৰায়খিনি মানুহে গোটৰ মানে কাপোৰে সংগ্ৰহ কৰি ইয়াত প্ৰায়খিনি মানুহে গোটৰ মানুহে আহি ইয়াত দোকান দিছে আৰু গোটেইখিনি প্লেটফৰ্ম পাই সকলোৱে নথৈ আনন্দিত হৈ আছে। নমস্কাৰ, মোৰ নাম শৰ্মিলা এইন। আমি চাইমদ, গাহৰি মাংস, থলুৱা খাদ্য চব আমি তেনেকৈ বনাই পিনি আমি নিজৰ বস্তু নিজে আনি পিনি এনেকৈ চলাই আছোঁ। আৰু বনাই পিনি আমি নিজে চাকিছোঁ, নিজে বনাইছোঁ। বনোৱাংগে এইটো আমি কিবা এনেকৈ ঢালি পিনি আমি বনাওঁ। আমি এনেকৈ চাকোঁ, আমাৰ একো বেজাল নাই। আমি এনেকৈ কৰোঁ। আৰু এইটো কয় আমি এনেকৈ চাকোঁ, আমি এনেকৈ কিবা কৰিছোঁ। লোকলিকে আমাৰ চাবলিকে আমাৰ একো নাই। আৰু আমি এনেকৈ কৰিছোঁ। আৰু তলত তেনেকৈ ওলায় আৰু দিব লাগিব পানী দি পিনে ওলাব দিয়ে বোলে আম্পম লাপাক কত। এইটো আমি বনোৱাটো এইটো 15-20 দিন লাগে। আৰু
এনেকৈ বেছিকৈ কিবা নহ'লে মানে ৰংটো নোলায়, বগা বগা হয়। এইটো ইমান যে আমি দোকান দিব পাৰিছোঁ ইমান দূৰৰ পৰা আহি পিনি, আৰু সুবিধাও দিছে চৰকাৰে, আমি কৰিবও পাইছোঁ, পইচাও পাইছোঁ, এনেকৈ কৰিছোঁ আৰু খোৱা বোৱা চব আমাৰ ভালেই দিছে। মোৰ নাম চানাবি দেৱী, মই হোজাই ব্লকৰ পৰা আহিছোঁ, যোগীজান ব্লকৰ পৰা আহিছোঁ। নাগা চাদৰ, মণিপুৰী ৰাণী চাদৰ আৰু চাদৰ 4-5টাৰ ভেৰাইটি আছে, মেখা 4-5টামান ভেৰাইটি আছে, তাৰপিছত ব্লাউজ চিলোৱা আছে, বেগ আছে, তাৰপিছত গামোচা 3 জাতৰ আছে, তাৰপিছত ডিমাচা ড্ৰেছ আছে, নিজে বনাওঁ। প্ৰাইচ 1600, 1500, 1000, 700, 500, 200, বহুত সুবিধা পাইছোঁ। খোৱা বোৱা থকা মেলা চব সকলো সুবিধা পাইছোঁ। আৰু আমি যাতে আৰু আগবাঢ়ি যাবলৈ মানে সক্ষম হ'বলৈ মানে চেষ্টা কৰিম আৰু। अच्छा लग रहा है। सरस मेला 2024 खाना पारा बहुत अच्छा लगा, बहुत अच्छा सेल है। अच्छा लग रहा भैया, सरस मेला 2024 खाना पारा। 3 साल से आ रहे हैं हम। 3 साल से लग रहा भैया, काम भी बहुत अच्छा चल रहा है, बहुत अच्छा सेल है। ये क्या भैया, पानी का बाउल है, फ्लोटिंग टेराकोटा बोलते हैं हमारी दुकान को, टेराकोटा है, मिट्टी के बर्तन है सारे भैया। डेकोरेशन में बहुत आते हैं, ये देखो अब ये राजस्थानी आ गए, हाथ दिखाएंगे, ये देखो ये हाथी आ गए। और भैया ये डेकोरेशन के लिए, अच्छा ये छोटी चीज ये हाथी हो गया, इनका कलर कर रहे हैं भैया हम। मिट्टी का तवा है भैया, खाने बनाने का, उससे बहुत अच्छा बनता है रोटी, और सब्जी बनाने वाली हांडी है, उसमें भी खाना बहुत टेस्ट बनता है। हाँ भैया, मिट्टी के बर्तन है, कप है मिट्टी के, चाय पीने के लिए बार बार यूज कर सकते हैं उसको भी। बहुत बहुत धन्यवाद कहेंगे आसाम के लोगों को, बहुत बहुत हमें लाभ हुआ है आसाम आने से मेले में, बहुत बहुत धन्यवाद कहेंगे भाइयों को।